আমি ভৱিষ্যতে ধনী হম নে দুখীয়া হম সেইটো এইটো কথাৰ ওপৰত নিৰ্ভৰ নকৰে যে বৰ্তমানে আমি কিমান বেছি টকা উপাৰ্জন কৰি আছো সেইটো এইটো কথাৰ ওপৰত নিৰ্ভৰ কৰিব যে বৰ্তমানে আমি উপাৰ্জন কৰি থকা টকাখিনি কেনেকৈ খৰচ কৰিছো কি কামত খৰচ কৰিছো সেইটোৰ ওপৰত এজন ব্যক্তিয়ে যদি মাহেকত 1 লাখ টকা দৰমহা পায় আৰু সেই ব্যক্তিজনক যদি আপোনালোকে ধনী ব্যক্তি বুলি ভাবি আছে তেনহলে এয়া নহবও পাৰে সেই ব্যক্তিজনে যদি মাহেকত 1 লাখ টকা দৰমহা পায় আৰু সেই ব্যক্তিজনৰ যদি মাহেকত খৰচ 1,10,000 টকা হয় তেনেহলে সেই ব্যক্তিজন কেনেকৈ ধনী ব্যক্তি হ'ব আপোনালোকে নিজেই কওকচোন তেখেতে 1 লাখ টকা দৰমহা পায় ঠিকই কিন্তু চলিবৰ বাবে তেখেতে উলুটাই বেলেগৰ পৰা 10,000 টকা ধাৰ লবলগীয়া হয় মানে তেখেতৰ উপাৰ্জনতকৈ বেছি খৰচ হৈ আছে তেনে পৰিস্থিতিত সেই ব্যক্তিজন কেতিয়াও ধনী ব্যক্তি হ'ব নোৱাৰে কিন্তু ইফালে যদি এজন ব্যক্তিয়ে মাহেকত মাত্ৰ 30,000 টকা দৰমহা পায় আৰু সেই ব্যক্তিজনে যদি নিজৰ কষ্টোপাৰ্জিত টকাখিনি ভাবি চিন্তি খৰচ কৰে অলাগতিয়াল কামত খৰচ নকৰে আৰু 30,000 টকাৰ পৰা যদি তেখেতে মাহেকত মাত্ৰ 10,000 টকা বা তাতকৈ কম টকা খৰচ কৰে তেতিয়া মাহেকত তেখেতে প্ৰায় কিমান টকা বচাব পাৰিব প্ৰায় 20,000 টকা আৰু এই 20,000 টকাখিনি যদি তেখেতে ভালকৈ ভাল কামত ইনভেষ্ট কৰে বা বিনিয়োগ কৰে তেতিয়া তেখেতে এটা সময়ত কিমান ধনী ব্যক্তি হ'ব তাৰ কোনো সীমা নাই সেই কাৰণে মই আপোনালোকক কৈছো যে ভৱিষ্যতে আমি ধনী হম নে দুখীয়া হম সেইটো এইটো কথাৰ ওপৰত নিৰ্ভৰ নকৰে যে বৰ্তমানে আমি কিমান বেছি টকা উপাৰ্জন কৰি আছো সেইটো এইটো কথাৰ ওপৰত নিৰ্ভৰ কৰিব যে আমি বৰ্তমানে উপাৰ্জন কৰি থকা টকাখিনি কেনেকৈ খৰচ কৰিছো কি কামত খৰচ কৰিছো সেইটোৰ ওপৰত এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিওটোত মই আপোনালোকক জনাম এসেট আৰু লাইবিলিটিজৰ বিষয়ে মানে এনে কি বস্তু থাকে যিবোৰ বস্তুৱে আমাৰ পকেটলৈ টকা আনি থাকে আৰু এনে কি বস্তু থাকে যিবোৰ বস্তুৱে আমাৰ পকেটৰ পৰা টকা উলিয়াই নি থাকে যদি আমাৰ পকেটৰ পৰা টকা উলাই গৈ থাকে তেনেহলে আমি কিমান দুখীয়া হম তাৰ কোনো সীমা নাই আৰু যদি আমাৰ পকেটত টকা সোমাই থাকে তেনেহলে আমি কিমান ধনী হম তাৰ কোনো সীমা নাই ইয়াতে এসেট হৈছে সেইটো বস্তু যিটো বস্তুৱে আমাৰ পকেটলৈ টকা আনি থাকে আৰু লাইবিলিটিজ হৈছে সেইটো বস্তু যিটো বস্তুৱে আমাৰ পকেটৰ পৰা টকা উলিয়াই নি থাকে চাওক মই আপোনালোকক যদি উদাহৰণ দিবলৈ যাওঁ তেনেহলে যেতিয়া আমি গাড়ী এখন ক্ৰয় কৰো তেতিয়া সেই গাড়ীখন এসেটও হ'ব পাৰে লাইবিলিটিজও হ'ব পাৰে সেইটো এইটো কথাৰ ওপৰত নিৰ্ভৰ কৰিব যে গাড়ীখন আমি কি কামত ব্যৱহাৰ কৰিছো সেইটোৰ ওপৰত গাড়ী এখনৰ যদি আমাৰ জীৱনত বহুত বেছি প্ৰয়োজন নাই গাড়ীখন কিনিলে হয়তো ঘৰত গাড়ীখন এনে থাকিব গাড়ীখনৰ বহুত বেছি প্ৰয়োজন নাই তথাপিতো যদি আমি গাড়ী এখন ক্ৰয় কৰো তেনেহলে সেই গাড়ীখন লাইবিলিটিজ হ'ব সেই গাড়ীখন এসেট কেতিয়াও নহয় গাড়ী এখনৰ আমাৰ জীৱনত বহুত বেছি প্ৰয়োজন নাই তথাপিতো যদি আমি গাড়ী এখন ক্ৰয় কৰো তেনেহলে সেইটো লাইবিলিটিজ কেনেকৈ হ'ব মই আপোনালোকক জনাই আছো চাওক যেতিয়া আমি গাড়ী এখন ক্ৰয় কৰো ধৰি লৈছো আমি 10 লাখ টকীয়া গাড়ী এখন ক্ৰয় কৰিছো মানে কি আমি তাত টকা দিবলগীয়া হৈছে তাৰ বিনিময়ত আমি গাড়ীখন পাইছো আৰু যেতিয়া আমি গাড়ীখন শ্বৰুমৰ পৰা বাহিৰত উলাই আনিম তেতিয়া লগে লগে গাড়ীখনৰ 20% দাম কমি যায় মানে যদি আমি 10 লাখ টকা দি গাড়ীখন কিনিছো তেনেহলে শ্বৰুমৰ পৰা বাহিৰত আহাৰ লগে লগে গাড়ীখনৰ 20% দাম কমি যায় তেনেহলে হেতু কেনেকৈ সম্পত্তি হ'ব বহুতে ভাবে যে গাড়ীখন আমাৰ জীৱনৰ বহুত ডাঙৰ সম্পত্তি যদি হলে হয় তাৰ মূল্য বাঢ়িলে হয় কিন্তু হেতু সম্পত্তি হ'বই নোৱাৰে গাড়ীখন সম্পত্তি কেতিয়াও হ'ব নোৱাৰে যেতিয়া গাড়ীখন আমি শ্বৰুমৰ পৰা বাহিৰত আনিছো তেতিয়া লগে লগে তাৰ 20% দাম কমি গৈছে আৰু যেতিয়া আমি গাড়ীখন শ্বৰুমৰ পৰা আনো তেতিয়া গাড়ীখনত কিন্তু পেট্ৰল বা ডিজেল বেছিকৈ দিয়া নাথাকে ওচৰৰ তেল ডিপুত যাব পৰাকৈ তাত পেট্ৰল বা ডিজেল দিয়া থাকে আৰু গাড়ীখন আনি আমি তেল ডিপুত আকৌ তেল ভৰাবলগীয়া হয় পেট্ৰল বা ডিজেল ভৰাবলগীয়া হয় আৰু যেতিয়া আমি নতুন গাড়ী এখন আনিম তেতিয়া হয়তো গাড়ীখনত আমি ফুল টেংকি তেল ভৰাম তাত গলনে পইচা মানে আমাৰ পকেটৰ পৰা টকা গৈ আছে তাৰ পাছত যেতিয়া আমি গাড়ীখন ঘৰলৈ আনি থাকিম তেতিয়া ৰাস্তাত হয়তো টুল গেট থাকিব তেতিয়া আকৌ টুল গেটতো টকা দিব লাগিব গলনে আমাৰ পকেটৰ পৰা টকা মানে আমাৰ পকেটৰ পৰা টকা উলাই গৈ আছে আৰু যেতিয়া আমি গাড়ীখন ঘৰ সোমামহি তেতিয়া ওচৰ চুবুৰীয়াৰ মানুহবোৰে সম্পৰ্কীয় মানুহবোৰে হুলস্থুল কৰিব যে পাৰ্টি লাগিব তেওঁলোকক মিঠাই খুৱাব লাগিব এই পাৰ্টিৰ নামত গলনে টকা মানে পকেটৰ পৰা টকা উলাই গৈ আছে তো এইটো কাৰণে এইটো লাইবিলিটিজ আমাৰ পকেটৰ পৰা টকা উলাই গৈ আছে কিন্তু যদি আমি গাড়ী এখন ক্ৰয় কৰিছো এই কাৰণে যাতে আমি গাড়ীখনৰ পৰা উপাৰ্জন কৰিম আৰু গাড়ীখন আমাৰ জীৱনত বহুত বেছি প্ৰয়োজন মানে কেনেকুৱা যদি হৈ আছে তেনেহলে হেতু এসেট হ'ব আমি গাড়ীখন যদি ক্ৰয় কৰিছো কৰবাত ভাড়া দিবৰ কাৰণে তেতিয়া হেতু এসেট হ'ব হেতু সম্পত্তি হ'ব গাড়ীখন যদি আমি কৰবাত ভাড়া দিও তেতিয়া আমি
তাৰ পৰা পইচা পাম মানে আমাৰ পকেটত টকা সোমাব তেতিয়া সেইটো হ'ব সম্পত্তি অৰ্থাৎ সেইটো হ'ব এছেট আমাৰ নৱপ্ৰজন্মৰ মাজত সাধাৰণতে এই সমস্যাটো বহুত বেছিকৈ দেখিবলৈ পোৱা যায় যেতিয়া আমি উপাৰ্জন কৰিবলৈ আৰম্ভ কৰো হেয়া লাগিলে চাকৰি কৰিয়ে হওক বা ব্যৱসায় কৰিয়ে হওক আৰু যেতিয়া আমাৰ লগত কেইটামান টকা গুট খাই তেতিয়া আমি লগে লগে দামী বস্তুটো ক্ৰয় কৰিবলৈ যাওঁ দামী গাড়ীখন দামী বাইকখন বা দামী মোবাইল ফোনটো ক্ৰয় কৰিবলৈ যাওঁ হাতত আমাৰ লগত সিমানখিনি টকা নাথাকিবও পাৰে তথাপিতো আমি সেই দামী বস্তুটো ক্ৰয় কৰো আমি 10 লাখ টকীয়া গাড়ীখন ক্ৰয় কৰিবলৈ যাওঁ কিন্তু আমাৰ হাতত মাত্ৰ 1 লাখ টকা বা 2 লাখ টকাহে আছে আৰু আজিকালি সেই 10 লাখ টকীয়া গাড়ীখন বা যিকোনো দামী বস্তু ক্ৰয় কৰিবলৈ সিমানখিনি টকা নাথাকিলেও হয় 1 লাখ টকা বা 2 লাখ টকা ডাউন পেমেন্ট দিলেই 10 লাখ টকীয়া গাড়ীখন উলাই আহি যায় আৰু তাৰ পাছত আমি দিবলগীয়া হয় EMI আৰু তেতিয়া আমি এই EMI ৰ বান্ধোনত অৰ্থাৎ EMI নামৰ ভয়ংকৰ জালত সোমাই যাওঁ EMI জালখন হৈছে এনেকুৱা এটা ভয়ংকৰ জাল এই জালখনত যদি আমি এবাৰ সোমাই যাওঁ তেনেহলে এই জালখনৰ পৰা উলুৱাটো ইমান সহজ কথা নহয় যেতিয়া আমি EMI জালত সোমাই যাওঁ তেতিয়া আমি সেই কামটো কৰিবলগীয়া হয় যিটো কাম আমি কৰি ভাল নাপাওঁ কেৱল EMI দিবৰ বাবে আমি যদি চাকৰিটো কৰি ভাল পোৱা নাই আমি যদি কামটো কৰি ভাল পোৱা নাই বা যিকোনো কাম হ'ব পাৰে আমি যদি কৰি ভাল পোৱা নাই তথাপিতো কৰিবই লাগিব আমি তথাপিতো এৰিব নোৱাৰো কাৰণ EMI দিব লাগিব যদি আমি কামটো এৰি দিও তেতিয়া আমি দৰমহা নাপাম তেতিয়া আমি EMI দিব নোৱাৰিম আৰু যদি আমি EMI দিব নোৱাৰিম তেনেহলে ডিলাৰৰ মানুহে আহি গাড়ীখন লৈ যাব আৰু তেতিয়া আমাৰ মান সন্মান সকলো শেষ হৈ যাব এইটো ভয়ত আমি সেই কামটো কৰি থাকিবলগীয়া হয় মানে স্বাধীনতা হেৰাই যায় আৰু ইয়াৰ লগতে EMI দিবৰ বাবে আমি বহুত কিবা কিবি কৰিব নোৱাৰো আমি যদি কৰবাত ফুৰিবলৈ আমাৰ যদি কিবা বাহিৰত কৰবাত ফুৰিবলৈ যাব মন গৈছে আমি ফুৰিব যাব নোৱাৰো কিবা ভাল বস্তু যদি খাবলৈ মন গৈছে হেতু খাবলৈ নোৱাৰো আমি টকা জমা কৰিবলৈ আৰম্ভ কৰো EMI দিবৰ বাবে আৰু এনেকৈ আমি নিজৰ জীৱনটো শেষ কৰি পেলাও মই এটো কবলৈ বিচৰা নাই যে আমি গাড়ী ক্ৰয় কৰিব নালাগে বা যিকোনো দামী বস্তু ক্ৰয় কৰিব নালাগে বা আমি নিজৰ শখবোৰ পুৰা কৰিব নালাগে চাওক জীৱন যেহেতু এবাৰেই পোৱা যায় সেই কাৰণে আমি নিজৰ শখবোৰ পুৰা কৰিবই লাগিব আমাৰ যদি গাড়ী কিনিবলৈ মন গৈছে তেনে আমি গাড়ীও কিনিব লাগিব যদি আমাৰ দামী মোবাইল ফোনটো কিনিবলৈ মন গৈছে তেনে আমি হেতু ল'ব লাগিব যদি আমাৰ দামী বাইকখন ল'বলৈ মন গৈছে হেতু আমি ল'ব লাগিব কিন্তু এই বস্তুবোৰ আমি তেতিয়া ল'ব লাগে যেতিয়া আমাৰ সম্পত্তি তালিকাখন দীঘলীয়া হয় আৰু সম্পত্তিৰ পৰা যিখিনি টকা উপাৰ্জন হয় সেই টকাখিনিৰে আমি নিজৰ শখবোৰ পুৰা কৰিব লাগে নিজক বন্ধকত ৰাখি বা সম্পত্তি বিক্ৰী কৰি কিন্তু আমি এই শখবোৰ পুৰা কৰিব নালাগে যদি আমি এই কামটো কৰো তেনেহলে ভৱিষ্যতে আমি বিপদত পৰিম এনেকুৱা মানুহো দেখিছো যিয়ে নিজৰ মাটি বিক্ৰী কৰি মানুহক দেখুৱাবলৈ গাড়ী কিনিছে বা কৰবাত ফুৰিবলৈ গৈছে এই শ্ৰেণীৰ মানুহ কিন্তু বিপদত পৰিছে আৰু মই দেখাও পাইছো আমি যদি মাটিখিনি বিক্ৰী নকৰি সেই মাটিত যদি আমি খেতি কৰো আৰু তাৰ পৰা যিখিনি টকা উপাৰ্জন হয় সেই উপাৰ্জনৰ টকাৰে যদি আমি নিজৰ শখবোৰ পুৰা কৰো তেতিয়া কিন্তু আমি বিপদত নপৰো আমি সেইখিনি টকা কেতিয়াও খৰচ কৰিব নালাগে যিখিনি টকা আমাৰ লগত নাথাকে এই যে আমাৰ লগত 2 লাখ টকা থকাৰ পাছতো আমি 10 লাখ টকীয়া গাড়ীখন কিনিবলৈ গৈছো মানে আমি 8 লাখ টকা খৰচ কৰি দিছো আমাৰ লগত কিন্তু 8 লাখ টকা নাই এনে কৰিলে কিন্তু আমি বিপদত পৰিম বন্ধু-বান্ধৱীসকল এই ভিডিওটোৰ জৰিয়তে মই যিখিনি কথা জানো সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলো কিছু ফাইনান্সিয়েল টিপস আপোনালোকক দিবলৈ চেষ্টা কৰিলো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শেয়াৰ কৰি দিব এই ভিডিওটো এখিনিতে সামৰণি মাৰিছো ধন্যবাদ